হল মোৰ মাকৰ নামত ঘৰ আছিল। আজিৰ পৰা 3 বছৰ আগত আমাৰ এই হৰিপুৰ জিপি 6 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ হাছিম আলী তেওঁ মোৰ পৰা পইচা লৈছে 11,600 টকা। 2 কিস্তিত লৈছে। প্ৰথম মোৰ মাকৰ নামত কাটি আমাৰ মৃত্যু চাৰ্টিফিকেট বনাব লগা হ'ল, বনাই টনাই দিলোঁ। তাৰপিছত তাক 6,000 টকা দিলোঁ। আকৌ তেওঁ কৈ আছে বোলে তোমাৰ ছেপ্টেম্বৰ মাহত পইচাটো সোমাব, তোমাৰ নামত ঘৰ আহিছে, তুমি পইচা দিব লাগিব। তেতিয়া মই 5,000 টকা দিলোঁ। এৰি ধান কাটি ঠিকা ধান কাটি মই তাক পইচা দিলোঁ। মোৰ অলৰেডি কথা কিছু ৰেকৰ্ডিং আছে আৰু তেওঁ অলপ মোক ভাবুকি দিছে যে মই যদি ৰেকৰ্ডিংখন যদি মোৰ মোবাইলত যদি এৰি দিওঁ তেওঁ মানুহেদি মোক মাৰিব। মোৰ এতিয়া ৰাস্তা ঘাটত চলাচলি অলপ অসুবিধা হৈ আছে। মই অলপ তাৰমানে ভয় পাইছোঁ যে মাৰিব পাৰে। মই পিলপিলি চলাওঁ, বেলেগৰ পিলপিলি চলাওঁ, কোনোবাই ষড়যন্ত্ৰ কৰি মাৰিব পাৰে। তেওঁ গাড়ীত কৈছে, গাড়ী চলাই যাই আছে আৰু মোক কৈছে তই যদি এইটো সঁচাকে তই এৰি দিছা তোক মই সঁচাকে তোক ৰাত কৰিম, মানুহ দি মাৰিম। মই পইচাটো দিছোঁ 11,600 টকা আৰু কালি আগৰ দিন ৰবিবাৰত মই 1,000 দিছোঁ। পঞ্চায়তক মানুহক নহয়, আমাৰ হাছিম আলী মেম্বাৰক মানে ছেক্ৰেটাৰী প্ৰেচিডেণ্টক মই জনাইছোঁ কথাটো। আশা ব্লকৰ MLA তাতে মই এই হোৱাটছআপত মই এই ৰেকৰ্ডিংটো দিছোঁ, কিন্তু একচেপ্ট কৰা নাই। MLA একচেপ্ট কৰা নাই। আমাৰ ঘৰটো চাওক, যদি মই উপযুক্ত যদি মই ঘৰটো যদি পাব লাগে যদি উপযুক্ত হওক তেনেহ'লে দিয়ক। আমি এটাই কথা ক'ম, আমাৰ হাছিম আলী মেম্বাৰ, তেওঁৰ 3 মেম্বাৰ, তেওঁ ওকালতি কৰে। 6 নম্বৰ ৱাৰ্ড, এইটো হৰিপুৰ জিপি হয়। আমাৰ ঘৰটো অলপ দেখাই দিয়ক। আমাৰ ঘৰত আমি তিৰপালেদি একজাক বৰষুণ আহিলে মই তিৰপালেদি থাকোঁ। আমাৰ ঘৰত ভিতৰত চাব কেনেহেন বোগলা হৈ আছে। মই থানাত 1,000 দিছোঁ। আমি ৰবিবাৰত 1,000 দিছোঁ। আজি আমাৰ এটা আশ্বাস দিছে পুলিচ, আজি তেওঁলোকক ধৰিব বুলি মোক আজি জনাইছে। কালিয়ে মোক কৈছে যে কালি মই যাম, আজি বোলে 10টাৰ পিছত আহিব। মোৰ মাকৰ নামত আছিল, এতিয়া মোৰ নামত আহিছে, কিন্তু তেওঁ এটা কামো কৰা নাই মোক। আমাৰ ঘৰটো অলপ চাওক। আৰু মোতকে ভাল ভাল মানুহে ঘৰ পাই আছে। আগতে যিবিলাক মানুহ ঘৰ পাই আছে 2001ৰ পৰা যদি লিষ্ট ওলাই এজন মানুহে 3টা 4টাকে ঘৰ পাইছে। আৰু যিবিলাক মানুহ বাদ পৰি আছে, হিমন্ত মামা কৈ আছে যে যিবিলাক মানুহ বাদ পৰিছে তেওঁলোকক আগত ঘৰ দিয়ক। 2001ৰ পৰা যদি লিষ্ট ওলাই তেনেহ'লে এটা মানুহে 2টা 3টাকে ঘৰ পাইছে।